এটা বেটা বাপেকে লৈছে আৰু এটা বেটা মই লৈছোঁ আৰু এনেকৈ আমি দুইজনে দুটা ল'ৰা ডাঙৰ কৰিছোঁগৈ আৰু লাহে লাহে। আৰু এতিয়া বেটাহঁতৰ ধাই আহিছে মালিচ কৰিবৰ কাৰণে। আসসালামু আলাইকুম গাইজ, আপোনালোক সকলোকে মোৰ আন এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া দেখিছে নহয়, বেটাহঁতৰ ধাই আহিছে মালিচ কৰিবলৈ আৰু এতিয়া মই এটা বেটাক দিছোঁ। তাৰপিছত এটা বেটা বাপেকে কিন্তু লৈ আছে, খোৱাবলৈ চেষ্টা কৰি আছিলোঁ আমি। তাৰপিছত তেনেকুৱাতে তেওঁ আহিলে যে সেইটো কাৰণে বোলো আগে মালিচে কৰক, তাৰপিছতে হ'ব আৰু এটা বেটা অকণমান শুলে আৰু এটা বেটা মালিচ কৰি আছে। সিমানকণ টাইমতে মই বোলো এতিয়া মোৰ যিখিনি কাম আছে মই কৰি লওঁ। আলনাখন যে ইমান বেয়া হৈ আছিলে নহয়, মোৰ মনটো কুকুটাই আছিলে, কেতিয়া আলনাখন চিজিল কৰোঁ এনেকুৱা লাগি আছিলে। আৰু বস্তুবোৰ মানে বিশৃংখল হৈ থাকিলে বৰ বেয়া লাগে, গম পায়নে? সেইকাৰণে মই যেতিয়াই সময় পাওঁ অকল কামেই কৰোঁ। মোক চবেই কয় ল'ৰা হ'লে তুমি শুবা, কিন্তু মই ল'ৰা হ'লে কাম কৰাতে লাগি যাওঁ। আৰু এইখিনিতে মই দুটামান কমেণ্টৰ বোলো ৰিপ্লাই দিওঁ, লগতে নামো লৈ লওঁ। নিহাজ আহমেদে দিছে, কি নাম দিছা বেটা দুটাৰ নাম হৈছে আৰহাম আৰু আৰহান। আৰু এটা কমেণ্ট দিছিলে মোক, কাপোৰ মেলা ষ্টেণ্ডপাত ক'ৰ পৰা লৈছা? কাপোৰ মেলা ষ্টেণ্ডপাত আমি কিনা নাই, আমাৰ ওচৰৰ বৌগৰাকীয়ে আমাক দিছে। আৰু তাছমিয়া চুলতানাই কৈছে লাহে লাহে ৰাতি 2-3 বজালৈকে সাৰে থকাটো নৰ্মেল টাইমিং হৈ যাব জানে। কথাটো শুনি অকণ ভয়ো খাইছোঁ, কিন্তু এতিয়া পিছে অকণ অভ্যাস হৈয়ে গৈছে। ৰাতি 2:30-3 বাজিলৈ মানে ইহঁতি হ'ব, এনেকুৱা নিচিনা আমাৰ হেবিটটো আহিয়ে গৈছেগৈ। শ্বাহিন আহমেদে কমেণ্ট কৰিছে, খুব ধুনীয়া বেটাকেইটা, খুব মৰম দেই তোমালৈ। থেংক ইউ, আমাৰ ফালৰ পৰাও খুব মৰম দেই। সদায় আমাৰ ভিডিঅ'বোৰ এনেকৈ চাই যাব আৰু লগতে ভাল ভাল কমেণ্ট কৰি যাব দেই। আৰু এইফালে মোৰ কাপোৰ জাপি হৈছেগৈ। কাপোৰ চিজিল কৰা কামটো কিন্তু কম নহয় দেই, সদায়ে কৰিব লাগে। যদি এদিন আমি নকৰোঁ একেবাৰে ইমান বেছি কাপোৰ গোট খাই যায় নহয়। এই চব মই আলনাখন জাপি দিয়ে ধুনীয়াকৈ হৈ গ'ল। আৰু সিমান টাইমত বেটা দুটাৰ মালিচ কৰি হৈ গ'ল আৰু তাহাঁতি আজি শুই দিছে, গম পায়নে? এয়া চব দুটা বেটাকে ধুনীয়াকৈ শুৱালোঁ। শুৱাই এতিয়া আমি ভাত পানী বুলি বনাই আজৰি হৈ লওঁ। কিন্তু ভাত বনালোঁ, ভাত খাওঁতে কিন্তু আমাৰ ৰাতি 12:30 বাজিলে। কাৰণ তাহাঁতি শুলে যদিও অলপ পিছতে যে উঠিলে আৰু তাহাঁতি নুশুলেই, মানে দুটাই কোচত থাকিব লাগে। আৰু আমি দুটাকে লৈ বহি আছিলোঁ। আৰু এয়া চব 12:30 বাজিছে, ইমান বেছি ভোক লাগিছে নহয়। তেতিয়া কৈছোঁ মই দুটাকে লৈছোঁ, তুমি ভাতটো আনি খুৱাই দিয়া। এনেকেই আমি পাৰ কৰিছোঁ আৰু দিনবোৰ। বাকী আকৌ নতুন এটা মিনি ব্লগত, বাই।